বিপি আছামিজ ক্লাছেছ চেনেলটোলৈ পুনৰ স্বাগতম। ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক সপ্তম শ্ৰেণীৰ অংকুৰণৰ পাঠ 15 গড়গাঁও কবিতাটোৰ প্ৰশ্নোত্তৰখিনি দিম। এইটো তোমালোকৰ অন্তিম পাঠো দেই। কবি বিনন্দ চন্দ্ৰ বৰুৱাদেৱৰ এইটো এটা স্বদেশ প্ৰেমমূলক কবিতা। গতিকে কবিতাটোৰ প্ৰশ্নোত্তৰখিনিলৈ যোৱাৰ আগত তোমালোকক কওঁ যে এনেকুৱা পাঠভিত্তিক প্ৰশ্নোত্তৰ আলোচনা তোমালোকক দি থাকিম। গতিকে চেনেলটো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবা, লগতে পাৰিলে শ্বেয়াৰো কৰিবা। এতিয়া তোমালোকক পাঠভিত্তিকে প্ৰথম প্ৰশ্নটো দিছে যে কবিতাটো শুদ্ধ উচ্চাৰণে পঢ়া। তাৰপিছত 2 নম্বৰ দিছে ছন্দ লয় ৰক্ষা কৰি কবিতাটো আবৃত্তি কৰা। উচ্চাৰণেৰে পঢ়া, আবৃত্তি কৰা প্ৰায় একে কথাই, তোমালোকে ধুনীয়াকৈ আবৃত্তি কৰিবলৈ চেষ্টা কৰিবা দেই। তলৰ দফাটো শুদ্ধ উচ্চাৰণে পঢ়া। 3 নম্বৰ দিছে ধোদৰ আলি। ধোদৰ আলি আহোম স্বৰ্গদেউসকলে বনাইছিলে ধোঁতসকলৰ দ্বাৰা, স্বৰ্গদেউ গদাধৰ সিংহই। তাৰপৰা এই আলিটো এটা 210 কিলোমিটাৰ ডাঙৰ কথা কি জানা, ধোঁতসকলক বনাইছিলে জোৰ জবস্তি। তেওঁলোকে মানে ধোঁতবিলাকে কাম নকৰে, সেইকাৰণে গোলাঘাট জিলাৰ কমাৰবন্ধাৰ পৰা ক'লৈকে আছে জানানে? ডিব্ৰুগড় জিলাৰ নামৰূপলৈকে। নামৰূপৰ এখন জিলাই বাৰু, ইয়ালৈকে আছিলে। গতিকে আছিলে মানে আছে। গতিকে এই কথাখিনি তোমালোকে ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত আহিব পাৰে, গতিকে জানি থবা। তাৰপিছত আহি গ'ল কি? তাৰপিছত আহিছে তোমালোকৰ উত্তৰ দিয়া। মোৰ উত্তৰ 4 নম্বৰ দিছে। উত্তৰখিনি মই 4-5 এনেকৈ মই দি দিম। এতিয়া 4 নম্বৰ প্ৰশ্নৰ ক, গড়গাঁও কবিতাটো কোনে ৰচনা কৰিছে? উত্তৰ, গড়গাঁও কবিতাটি ধ্বনি কবি বিনন্দ চন্দ্ৰ বৰুৱাদেৱে ৰচনা কৰিছে। বিনন্দ চন্দ্ৰ বৰুৱাদেৱক ধ্বনি কবি বুলিও জনা যায় দেই। তাৰপিছত খ, গড়গাঁও কবিতাটিৰ ৰচকজনক কি কবি বুলি জনা যায়? গড়গাঁও কবিতাটিৰ ৰচকজনক ধ্বনি কবি বুলি জনা যায়। গ, মাৰনাও বুলিলে কি বুজা? উত্তৰ লিখিবা, মাৰনাও বুলিলে জুতি লোৱা যোৰা নাও বুলি জনা যায়। বা এনেকৈও লিখিব পাৰা যে মাৰনাও এখনৰ দাঁতিত আন এখন বান্ধি লোৱা যোৰা নাও। এই কথাটো তোমালোকৰ কিতাপত আছে দেই। তাৰপিছত ঘৰত দিছে কবিতাটো বৰ্ণনা কৰা মতে ৰজাৰ আদেশত হোৱা কেইটামান কামৰ উল্লেখ কৰা। আহোম স্বৰ্গদেউসকলে আদেশ দিছিলে, সেইমতে প্ৰজাই বা কৰ্মীসকলে কাম কৰিছিলে। গতিকে তাৰ কথাখিনি লিখিব লাগে। উত্তৰ লিখিবা, কবিতাটোত বৰ্ণনা কৰা মতে ৰজাৰ আদেশ পোৱা মাত্ৰই গড়গাঁৱৰ কৰ্মঠ লোকসকলে দিন ৰাতি মাটি পানীৰ কথা চিন্তা নকৰি বিলত নগৰ সাজিছিল, সেইদৰে নগৰত নৈ বোৱাইছিল। ৰাজ আদেশত ধোঁতসকলে ৰাজআলি বন্ধাৰ দৰে কাম কৰিছিল। এনেকৈ লিখিবা। তাৰপিছত উঙত দিছে গড়গাঁৱৰ কথা শুনি তল যাওঁ বুলি কবিয়ে কিয় কৈছে? উত্তৰ, শিৱসাগৰত থকা আহোম স্বৰ্গদেউসকলৰ ৰাজধানী আছিল গড়গাঁও। মহাপৰাক্ৰমী ৰজা, কঠোৰ পৰিশ্ৰমী প্ৰজা আৰু সৌন্দৰ্যৰে ভৰপূৰ ঠাইখনৰ অতীত গৌৰৱ সুঁৱৰি কবি অভিভূত হৈছিল। সেইবাবেই কবিয়ে গড়গাঁৱৰ কথা শুনি তল যাওঁ বুলি কৈছে। তাৰপিছত আহি গ'ল 5 নম্বৰ প্ৰশ্ন। চমু উত্তৰ দিয়া। ক, দিখৌৰ সোঁতত যোৱা ভটিয়নি বল পোৱা উভতিব খোজে মাৰনাও। মাৰনাও উভতিব খোজাৰ কাৰণ কি? উত্তৰ, মাৰনাও উভতিব খোজাৰ কাৰণ হ'ল আহোম ৰজাসকলৰ ৰাজধানী গড়গাঁও আছিল সকলো ফালে আগবঢ়া, আটোমটোকাৰিকৈ সজা এই ৰাজধানীৰ গাতে লাগি থকা দিখৌ নদীৰ সোঁতত মাৰনাও চলে। কবিৰ মতে এই গড়গাঁৱৰ সৌন্দৰ্য চাবৰ কাৰণে মাৰনাওবোৰ যেন ভটিয়াই উভতি আহিব খোজে। তেনেকৈ লিখিবা। তাৰপিছত 5 নম্বৰ খকে দিছে, ওলট পালট দেশ কথাৰে নহয় শেষ, কটাৰীৰো দাবে তাৰ কাটে বুলি কবিয়ে কি বুজাব খুজিছে? উত্তৰ, গড়গাঁও আছিল আহোম ৰজাসকলৰ ৰাজধানী। কবিৰ মতে এই ঠাইখন আন কোনো দেশৰ লগত নিমিলা ওলট পালটেৰে ভৰা, কাৰণ ইয়াৰ কটাৰীৰ দাবেও কাটিব পাৰে, নাইবা বাঘে গৰুৱে একেটা ঘাটতে পানী খাবও পাৰে। সেইবাবেই কবিয়ে এনেদৰে কৈছে। এতিয়া দাবে মানে কটাৰীৰ উল্টা ছাইডটো বুলি মই ভাবিছোঁ, তোমালোকে কাৰোবাক সুধি ল'বা দেই। 5 নম্বৰ প্ৰশ্নৰ চমু উত্তৰ গ, নাই দিন নাই ৰাতি, নাই পানী নাই মাটি, আদেশ মাথো হয় সাজ। কবিতাটোত থকা সাজ শব্দই কি বুজাইছে? এতিয়া সাজৰ কেইবাটাও অৰ্থ আছে। আমাৰ চোলা কাপোৰ সাজ, কিবা কিবি তোমালোকক ইয়াত 3-4টামান অৰ্থ দিছে দেই।
গতিকে ইয়াত সাজ শব্দটোৱে কি বুজাইছে সুধিছে। উত্তৰ: কবিয়ে গড়গাঁৱৰ অতীত গৌৰৱ সুঁৱৰি এনেদৰে কৈছে: আহোম ৰজাসকলে ৰাজ্য আৰু ৰাজধানীৰ বাবে জৰুৰী বুলি ভবাটো কৰিহে এৰিছিল। ৰজাই যদি কিবা সাজ বা সাজিবলৈ বা নিৰ্মাণ কৰিবলৈ আদেশ দিয়ে, তেতিয়া ইয়াৰ কৰ্মী লোকসকলে দিন ৰাতি একাকাৰ কৰি মাটি পানীৰ কথা চিন্তা নকৰি সকলোৱে কাম কৰিছিল। তেনেকৈ লিখিবা। এতিয়া 5 নম্বৰ প্ৰশ্নৰ ঘ দিছে: অহা যোৱা নাই তাত শেষ, জনে জনে ভিন ভিন বেশ। এই কথাফাঁকিৰ মাজেৰে কবিয়ে কি বুজাব বিচাৰিছে? উত্তৰ: এই কবিতাফাঁকিৰ মাজেৰে কবিয়ে বুজাব বিচাৰিছে যে গড়গাঁও আছিল আহোম ৰজাসকলৰ ব্যস্ত ৰাজধানী। ইয়ালৈ অসমৰ বিভিন্ন স্থানৰ লোকসকল বিভিন্ন কাৰণত অহা যোৱা কৰে। তদুপৰি ইয়াৰ সৌন্দৰ্য আৰু কীৰ্তিসমূহ চাবলৈকো মানুহৰ আগমন ঘটে। ছাত্ৰ ছাত্ৰীসকল, এতিয়া 6 নম্বৰ প্ৰশ্নলৈ আহোঁ। 6 নম্বৰ প্ৰশ্নত কৈছে কবিতাটোৰ মূল কথাখিনি গদ্যত প্ৰকাশ কৰা। উত্তৰটো মই দি দিছোঁ, তোমালোকে লিখি ল'বা। কবি বিনন্দ চন্দ্ৰ বৰুৱাদেৱে ৰচনা কৰা গড়গাঁও এটি দেশপ্ৰেমমূলক কবিতা। কবিতাটোত আহোম ৰাজত্বকালৰ শৌৰ্য বীৰ্য আৰু অতীত গৌৰৱ প্ৰকাশ পাইছে। এতিয়া শৌৰ্য বীৰ্যটো যিটো তোমালোকে নতুনকৈ শব্দ পাইছা নিচিনা লাগিছে মোৰ। শৌৰ্য বীৰ্য মানে পৰাক্ৰম, এনেকুৱা ধৰণৰ অৰ্থ দেই। অতীত গৌৰৱ প্ৰকাশ পাইছে। আহোম ৰাজত্ব কালত কেইবাখনো ৰাজধানী আছিল। তাৰে ভিতৰত গড়গাঁও আছিল আটোমটোকাৰিকৈ সজা আৰু চকুত লগা। মনোমোহা ঠাইখন আছিল দেওলগা, আনকি ইয়াৰ মানুহবোৰো যেন দেওলগা আছিল। তাকে দেখি ফুৰিবলৈ অহা বিদেশীৰ চকু থৰ হৈ পৰিছিল। গড়গাঁৱত ব্যস্ততাৰ অন্ত নাছিল। সকলো আছিল পৰিশ্ৰমী, ৰৈ থাকিবলৈ সময় নোহোৱা। স্বৰ্গদেউ ইচ্ছাই আছিল আদেশ। সেইবাবেই কৰ্মঠ লোকসকলে বিলত নগৰ সাজিছিল আৰু নগৰত নৈ বোৱাইছিল। কাম বন কৰিব নোখোজা মহা ধোঁতবোৰেও ৰাজ আলি বন্ধাৰ দৰে কঠিন কাম কৰিছিল। গড়গাঁৱত অসমীয়া বনুৱাই কাৰেংঘৰ নিৰ্মাণ কৰিছিল। সকলোৱে মিলিজুলি গড় বন্ধা, মাটি খন্দা, বৰনাও চলোৱাৰ কাম কৰিছিল। সাহসী শক্তিশালী আহোম ৰজাৰ সেনাই হাতেৰেই যেন বঠা মাৰিব পাৰে। হাতত দা কটাৰী নাথাকিলেও দাঁতেৰেই কাম চলাব পাৰে। ছাত্ৰ ছাত্ৰীসকল, এই মাটি খন্দা সেই শব্দটোৰ পাছত তোমালোকে কমা এটা দি দিবা। মোৰ দিবলৈ থাকি গ'ল। তাৰপিছতে তোমাৰ সাহসী শক্তিশালী আহোম ৰজাৰ সেনাই হাতেৰেই যেন বঠা মাৰিব পাৰে, সেইখিনিতে কমা এটা দিবা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ এই 7 নম্বৰ প্ৰশ্নত দিছে যে খালী ঠাই পূৰ কৰা। এই খালী ঠাই পূৰ কৰা কবিতাটো তোমালোকে নিজে পঢ়িবা। এই খালী ঠাইবিলাক তোমালোকে নিজেই ফিল আপ কৰিবা দেই। ঘৰত নিজে ফিল আপ কৰিবা। তাৰপিছত দিছে তোমাৰ 8 নম্বৰ দিছে অন্তৰ্ধ্বনি মিল থকা শব্দবোৰ বাছি ল'ব লাগে। দেশ যেনেকৈ বেশ হয়, উদাহৰণ দি দিছে তেনেকৈ। এইটো নিজে কৰিব লাগে দেই। তাৰপিছত ক অংশত থকা খ অংশটো মিলাব লাগে। সেইটো মই তোমালোকক দি দিছোঁ। এতিয়া উদাহৰণৰ বাবে তোমালোকক ভটিয়নিটো দিয়ে দিছে। ভটিয়নি মানে কি? নৈৰ ভাটি বা নামনিলৈ বৈ থকা। তাৰপিছত বল পোৱা। বল পোৱা মানে কি? শক্তি পোৱা। বল মানে শক্তি, জানা সেইটো। মাৰনাও। মাৰনাওটো আগতে দিছোঁৱেই। মাৰনাও মানে এখনৰ দাঁতিত আন এখন বান্ধি থোৱা জোৰা নাও, জুতি লোৱা জোৰা নাও বুলি ক'লেও হয়। ওলট পালট, তল ওপৰ হোৱা বা কৰা। ওলট পালটখন হৈ গ'ল গোটেইখন আৰু দেই। এনেকুৱা ধৰণৰ বাক্য শুনিছা। তাৰপিছত বিদেশী। বিদেশী পৰদেশৰ, যিটো নিজৰ দেশৰ নহয়। শিৰ। শিৰ মানে মূৰ। কোৰহাল। কোৰহাল মানে বহু লোকে একেলগে কৰা হাই উৰুমি, চিঞৰ বাখৰ, এনেকুৱা। সাজ। সাজ মানে কেইবাটাও অৰ্থ আছে। তাৰে এইটো সাজ হৈছে নিৰ্মাণ কৰা বা প্ৰস্তুত কৰা, বস্তু এটা সজা, এনেকুৱা। ধোঁত। ধোঁত মানে এলেহুৱা, বন বাৰী নকৰি বহি থকা মানুহ। কাম নকৰা ধোঁতৰ পচালাটো এইটো, এনেকুৱা ধৰণৰ দেই।
ছাত্ৰ ছাত্ৰীসকল এতিয়া 10 নম্বৰ প্ৰশ্ন আহিছে উদাহৰণৰ দৰে বিশেষ্যৰ পৰা বিশেষণ পদলৈ নিয়া তেনেকৈ উদাহৰণ দিছে বিদেশ বিদেশী বিদেশটো বিশেষ্য বিশেষণ হ'ল বিদেশী গুণ দোষ বুজোৱাটোকে তাৰমানে বিশেষণ বুলি কয় স্বদেশ স্বদেশী দেশ দেশী পৰদেশ পৰদেশী তেনেকৈ উত্তৰখিনি কৰিবা তাৰপিছত ধৰা সুখ সুখী হ'ল সুখী বুলিলে এটা গুণ বুজাইছে তেওঁ বৰ সুখী মানুহ কপাহ কপাহী কপাহী কাপোৰত গৰমত পিন্ধিলে কপাহী কাপোৰত ভাল লাগে আকাশ আকাশী আকাশী গংগা বিচৰা নাই আকাশী ৰং এনেকুৱা ধৰণৰ বুজায় গোলাপ গোলাপী গোলাপী কালাৰ গোলাপী ৰঙৰ বাদাম বাদামী বাদামী কাপোৰযোৰ বৰ ধুনীয়া লাগিছে এনেকুৱা ধৰণৰ দুখ দুখী ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পিছত তোমালোকক জানো আহাত অসমীয়া এনেকুৱা শব্দ কিছুমান দিছে যিবোৰ বিভিন্ন একাধিক অৰ্থ প্ৰকাশ কৰে তেনেকুৱা অসমীয়াত ঢেৰ শব্দ আছে দেই এতিয়া উদাহৰণ দিছে মানে তোমালোকৰ কবিতাটোত থকা যেনেকৈ সাজ সাজ মানে নিৰ্মাণ কৰা সাজ মানে পোচাকো হয় সাজ সাজ মানে গধূলিও হয় সাজ লাগিলে সাজ সাজ মানে বাচন বৰ্তন হয় গড় মানে আকৌ গঁড় নাকৰ পৰা থকা এবিধ জন্তু গড় শত্ৰুক বাধা দিবলৈ ওখ গড় নিৰ্মাণ যেনেকৈ আহোমসকলে বনাইছিল ৰজাসকলে গড় আবাদ খেতি নকৰা পতিত মাটি গড় একেজাতীয় একাধিক সংখ্যাৰ সমষ্টিক গড় উলিওৱা অংক দিয়ে যে তেনেকুৱা 11 নম্বৰ প্ৰশ্নত দিছে বাক্য ৰচনা কৰিব লাগে শব্দৰ অৰ্থটো বেলেগ কিন্তু শব্দটো একেটাই তেনেকুৱা অসমীয়া শব্দ যেনেকৈ বাৰ বাৰ মানে সপ্তাহৰ বাৰ যেনেকৈ সোমবাৰ মঙলবাৰ বুধবাৰ এই পিছৰটোত বাৰ দিছে আকৌ সংখ্যা এতিয়া 12 বুলিহে কওঁ আমি চাউণ্ডটো ডিফাৰেঞ্চ উচ্চাৰণটো বেলেগ হয় তাৰমানে সেইটো মন কৰিবা যেনেকৈ নদীৰ পাৰ পাৰ নদীৰ পাৰ সাগৰৰ পাৰ পুখুৰীৰ পাৰ তাৰ পিছৰটো পাৰ আকৌ পাৰ বুলি নকওঁ পাৰ এযোৰ খাব লাগিছিল বা পাৰ চৰাইযোৰে উৰি গ'ল বগা পাৰযোৰ এনেকৈ টকা টকা এইটো শব্দ একেটা এটা টকা পইচা উচ্চাৰণ একেটা মানে এটা টকা পইচা এটা টকা বাঁহৰ টকা ছাত্ৰ ছাত্ৰীসকল উত্তৰটো মই দি দিছোঁ মানে বাক্য ৰচনাকেইটা বাৰ মানে সপ্তাহৰ প্ৰতিটো বাৰৰ নাম বেলেগ বেলেগ নাইবা এনেকৈও লিখিব পাৰা আজি ৰবিবাৰ বন্ধৰ দিন তাৰ পাছতো বাৰ মানে সংখ্যা 12 মাহে বছৰ হয় নাইবা এনেকৈও লিখিব পাৰা 12 বজাত সভাখন আৰম্ভ হৈছিল তাৰপিছত পাৰ নদীৰ পাৰ বাক্য ৰচনা পানীৰ ঢৌত নদীৰ পাৰ খহি যায় তাতকৈ তোমালোকে এনেকৈ লিখিব ধনশিৰি পাৰ হৈ ঢপলি আহিলোঁ তাৰপিছত পাৰ চৰাই পাৰ এবিধ পোহনীয়া চৰাই তাই পাৰ এযোৰ পুহিছে টকা পইচা অবাবত টকা পইচা খৰচ কৰিব নালাগে টকা পইচা থাকিলেই মানুহ সুখী হ'ব নোৱাৰে এনেকৈ যিকোনো এটা লিখিব পাৰা তাৰপিছত টকা বিহুত ঢোল পেঁপা টকা আজি বজায় টকা এবিধ বাদ্যযন্ত্ৰ অসমীয়া থলুৱা বাদ্য সেইবোৰ লিখিব পাৰা ছাত্ৰ ছাত্ৰীসকল 12 প্ৰশ্নৰ উত্তৰ তোমালোকে নিজেই কৰিবা আৰু 14-15 প্ৰকল্পৰ যিকেইটা দিছে মই সেইকেইটা তোমালোকক মানে শ্বৰ্ট ভিডিঅ' কৰি পেলাই দিম তোমালোকে চাবা দেই তাৰপিছতে এই জানো আহাৰবোৰ যে দিয়ে খুব ধুনীয়াকৈ পঢ়িব লাগে কেলৈ জানানে ইয়াৰ পৰা প্ৰশ্ন আহে বাকী ভিডিঅ'টো চাই কেনেকুৱা পালা ভাল পালা নাই বাৰু কমেণ্ট কৰিবা আৰু সুধিব লাগিলে সুধিবা দেই থেংক ইউ ৱাটছ মাই চেনেল BP Assamese ক্লাছ থেংক ইউ